হেল্ল' ষ্টুডেণ্টছ, তো ইতিমধ্যে যি স্কুল পঢ়াৰ টাইমিং আছে আমাৰ সেই টাইমিঙৰ চেঞ্জেছ হৈছে। তো ইয়াতে মই তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ নটিফিকেশ্যনখন দেখাই আছোঁ, কিন্তু ইতিমধ্যে আৰু বেলেগ ডিষ্ট্ৰিক্টৰো তেনেকুৱা নটিফিকেশ্যন ওলাইছে আৰু আগন্তুক সময়ত ওলাব। তো ইয়াতে দেখিছা তোমালোকে টাইমিংবিলাক চেঞ্জ হৈছে। ইয়াতে চোৱা, লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ LP স্কুলৰ ক্ষেত্ৰত দিছে 8টাৰ পৰা 12টালৈ, আকৌ আপাৰ প্ৰাইমেৰী অৰ্থাৎ 6 to 8লৈকে দিছে 8 to 1 PM, আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে দিছে আমাৰ 8 to 1:30 PM। তো ইয়াৰ মূল কাৰণ হৈছে গৰমৰ কাৰণে। তো আমাৰ দেখিছোঁ আমি এইকেইদিন যে গৰম খুব পৰিছে। গৰমৰ কাৰণে কি হৈছে, আমাৰ মানে অস্বস্তি ফিল কৰিছে, বহুতো ছাত্ৰ ছাত্ৰীৰ বেমাৰ হৈছে। তো সেইকাৰণে কি কৰি দিয়া হৈছে, টাইমিংটো আগুৱাই দিয়া হৈছে, মৰ্ণিং স্কুল দিয়া হৈছে। তো এইখন মই দেখালোঁ তোমালোকক নগাঁও ডিষ্ট্ৰিক্টৰ। তো যিহেতু গোটেই ডিষ্ট্ৰিক্ট আমাৰ গোটেই মানে ডিষ্ট্ৰিক্ট নহয়, গোটেই ডিষ্ট্ৰিক্টবোৰতে আৰু অসমৰ গোটেই ডিষ্ট্ৰিক্টতে যিহেতু গৰম বেছি উত্তাপ বাঢ়িছে, গতিকে আমি বেলেগ ডিষ্ট্ৰিক্টৰো এনেধৰণৰ নটিফিকেশ্যন অতি সোনকালে দেখা পাম। তো এইখিনি আছে এটা সৰু ইনফৰ্মেশ্যন। আজিৰ ভিডিঅ'ত ক'লোঁ, কিপ ৱাচিং কেনন।